সমষ্টিৰ অন্যতম প্ৰাণকেন্দ্ৰ গমাফুলবাৰী আৰু গমাফুলবাৰী অমৰজ্যোতি ক্লাবে গৌৰৱ উজ্জ্বল 85 বৰ্ষ অতিক্ৰম কৰিছে। এইবেলি আমি 2024 বৰ্ষটো সোণালী জয়ন্তী উদযাপনৰ এটি বৰ্ষ হিচাপে আমি লৈছিলো আৰু আজি ইয়াৰ সামৰণি অনুষ্ঠানৰ অন্তিমটো কাৰ্যসূচীৰ আপোনাৰ প্ৰথম দিন আৰু এই সামৰণি অনুষ্ঠানৰ আজি সাংস্কৃতিক শোভাযাত্ৰা ইয়াত অনুষ্ঠিত হৈছে। হাজাৰ হাজাৰ মানুহৰ ইয়াতে সমাগম ঘটিছে। ক্লাবৰ নপুৰণি সদস্য, ক্লাবৰ উদ্যোক্তা, খেলুৱৈ সকলোকে ইয়াতে সমাগম হৈছে। আমাৰ অমৰজ্যোতি ক্লাবখন মূলতঃ এটি গৰাখহনীয়া পীড়িত অঞ্চলত বিভিন্ন ঠাইত আগতে ইয়াতে খেলুৱৈসকল আছিল আৰু আমি এই চেগতে বিভিন্ন ঠাইত উঠি যোৱা আমাৰ খেলুৱৈ প্ৰাক্তন সদস্য সকলোকে ইয়াতে পাইছো আৰু এটা মহামিলনৰ থলীলৈ এইটো ৰূপান্তৰিত হৈছে। এইটো আমাৰ এই অঞ্চলবাসীৰ কাৰণে এটি আৱেগিক মুহূৰ্ত আৰু আমি বেছিকেলি এটা স্পৰ্টছ ক্লাব হিচাপে, ক্ৰীড়া সংগঠক হিচাপে গোটেই বৰপেটা জিলাৰ দক্ষিণ প্ৰান্ততে তাই অমৰজ্যোতি ক্লাবৰ নাম আছে। আমি খেলৰ যি ধাৰাবাহিকতা সেয়াও অক্ষুণ্ণ ৰাখিছো আৰু বছৰজোৰা কাৰ্যসূচীত আমি ক্ৰিকেট, ফুটবল, ভলী ইত্যাদিকে আদি কৰি বিভিন্ন ক্ৰীড়াৰ কাৰ্যসূচী আমি ইতিমধ্যে উদযাপন কৰিছো। গতিকে এয়া আমাৰ সামৰণি অনুষ্ঠান আৰু খুব ধুনীয়াকৈ খুব বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠানটো উদযাপন কৰিবলৈ লৈছো আৰু আজি প্ৰথম দিনৰ আলোচনা চক্ৰকে আদি কৰি মুকলি সভা হ'ব, আপোনাৰ তৰ্ক, কুইজ, আবৃত্তি ইত্যাদি ইত্যাদিবিলাক প্ৰতিযোগিতাবিলাকো হ'ব, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাকো থাকিব, স্পৰ্টছৰ বঁটা বিতৰণী আদিও থাকিব। গতিকে আমি সকলো পক্ষৰে ইয়াতে এই অনুষ্ঠানটোৰ লগত সহায় সহযোগিতা কামনা কৰিছো। প্ৰায় 8-9 কিলোমিটাৰ দূৰত্ব আজি আমি অতিক্ৰম কৰিছো খোজকাঢ়ি আৰু অসমীয়া বৃহত্তৰ অসমীয়া সমাজখনৰ যিসমূহ অবিচ্ছেদ্য অংশ, যিসমূহ সাংস্কৃতিক কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ বা আমাৰ আপুৰুগীয় সম্পদসমূহৰ জৰিয়তে এই কাৰ্যসূচীসমূহ প্ৰদৰ্শিত কৰা হৈছে। আজি ইয়াতে আমাৰ লাঠিবাৰী খেলৰ পৰা আৰম্ভ কৰি আমাৰ কাজিৰঙা গড়ৰ পৰা আৰম্ভ কৰি বিহু নৃত্য ফুৰি আৰু বিভিন্ন চৰ্চাপূৰ্ণ জনজীৱনত ব্যৱহৃত সামগ্ৰীসমূহৰ প্ৰদৰ্শনী, বিজ্ঞানৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দি এটি খুব সুন্দৰ বিজ্ঞানৰ প্ৰদৰ্শনী, তাতে কম্পিটিশ্যনো আছে। যিসকল ইয়াতে ছায়েন্স এক্সিবিশ্যনত অংশগ্ৰহণ লৈছে তেওঁলোকৰ পুৰস্কাৰসমূহ দিয়াৰ কথাও চিন্তা কৰা হৈছে আৰু সেই অনুযায়ী আমাৰ বিচাৰকসকলো আহিছে। আমাৰ ইয়াতে পৰিৱেশৰ ওপৰত, গোলকীয় উষ্ণতাৰ ওপৰত আজি আলোচনা চক্ৰ আয়োজন কৰা হৈছে। গমাফুলবাৰী অমৰজ্যোতি ক্লাবৰ 50 বছৰ উপলক্ষে আমি গোটেই বছৰজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহি আজি আমি সামৰণি অনুষ্ঠান 4 দিনীয়াকে অনুষ্ঠিত কৰিছো। 22, 23, 24 আৰু 25। আজি প্ৰথম দিনা কাৰ্যসূচী। আজি ইতিমধ্যে আমি 3টা কাৰ্যসূচী সম্পন্ন কৰিলো: পতাকা উত্তোলন, বৃক্ষৰোপণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ এই বৃহত্তৰ অঞ্চলত যি সাংস্কৃতিক শোভাযাত্ৰা হৈছে, আমাৰ এইটো মহামিলন বুলি আমি গণ্য কৰিছো আৰু ইয়াৰ উপৰিও আমি এই 4 দিনীয়া বিভিন্ন কাৰ্যসূচী ৰাখিছো। বিশেষকৈ আমাৰ পুৰণিৰ যিটো মহামিলন, সেইখিনিও আমি কাৰ্যসূচীত ৰাখিছো। বিভিন্ন কাৰ্যসূচীত আমাৰ এই 4 দিনীয়া প্ৰগ্ৰাম হ'ব। আজি ইয়াৰ পিছতে আমাৰ পৰিৱেশ আৰু গোলকীয় উষ্ণতাৰ ওপৰত এটা আলোচনা চক্ৰ হ'ব আৰু এই অনুষ্ঠানত ইমান আমি কল্পনা কৰা নাছিলো যে এই অনুষ্ঠানত ইমান মানুহৰ সমাগম হৈছে। আমি নিশ্চয় আনন্দিত আৰু আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আমি সকলোকে আহ্বান জনাব বিচাৰিছো যে পৰৱৰ্তী আমাৰ যি 3 দিনীয়া কাৰ্যসূচী আছে, সকলো কাৰ্যসূচীত যাতে আমাৰ এই অঞ্চলৰ সকলো ৰাইজে সহায় সহযোগিতাৰ লগতে আমাৰ কৰ্মীসকলে সম্পূৰ্ণ সহায় সহযোগিতা দি এইটো এটা ঐতিহাসিক অনুষ্ঠান যাতে আমাৰ মাজত চিহ্নিত হৈ থাকে, তাৰে আহ্বান জনাইছো আৰু এই অনুষ্ঠানটো সাফল্য কামনা কৰিছো আৰু আপোনালোকৰ মিডিয়াৰ সম্পূৰ্ণ সহায়